গুড মৰ্নিং সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি জেঠ মাহৰ 5 তাৰিখ দেওবাৰ 1946 ইংৰাজী 19 মে 2024। আহক আমি যাওঁ দৈনিক ৰাশিফললৈ। মেঘ ৰাশি মানসিক দুশ্চিন্তা। মেঘ ৰাশি জাতক জাতিকা আজিৰ দিনটোত অলপমান সাৱধান হৈ চলা ভাল, কাৰণ আপোনালোকে মানসিকভাৱে কষ্ট পাব পাৰে, গতিকে সাৱধান হৈ চলিব। এইবাৰ বৃষ ৰাশি ধনাগম বৃদ্ধি। বৃষ ৰাশি জাতক জাতিকে আজিৰ দিনটোত আপোনালোকে অইন দিনতকৈ টকা পইচা বেছিকৈ অৰ্জন কৰিব পাৰিব। আহক এইবাৰ আমি অন্য এক ৰাশিলৈ যাওঁ। মিথুন ৰাশি শুভ সংবাদ লাভ। মিথুন ৰাশি জাতক জাতিকে আজিৰ দিনটোত আপোনালোকে যিকোনো শুভ সংবাদ লাভ কৰিব। এইবাৰ কৰ্কট ৰাশি আমোদ প্ৰমোদ। কৰ্কট ৰাশি জাতক জাতিকা আজিৰ দিনটো খুবেই ভাল যাব, কাৰণ আপোনালোকে যিকোনো জেগাতে আনন্দ লাভ উপভোগ কৰিব। এইবাৰ সিংহ ৰাশি আত্মীয় দুখ। সিংহ ৰাশি জাতক জাতিকা আজিৰ দিনটোত আপোনালোকে নিজৰ মানুহৰ পৰা মনত কষ্ট পাব পাৰে, গতিকে আপোনালোক অলপমান সাৱধান হৈ চলিব। এইবাৰ কন্যা ৰাশি বিপৰীত লিংগৰ সঁহাৰি। কন্যা ৰাশি জাতক জাতিকা আজিৰ দিনটোত আপোনালোকে বিপৰীত লিংগৰ কোনোবা মানুহৰ পৰা সঁহাৰি লাভ কৰিব। এইবাৰ তুলা ৰাশি অযথা ব্যাধিক। তুলা ৰাশি জাতক জাতিকা আজিৰ দিনটোত আপোনালোকক কিছুমান উপৰুৱা বেমাৰে লগ দিব পাৰে, গতিকে আপোনালোক সাৱধান হৈ চলিব। এইবাৰ বৃশ্চিক ৰাশি ৰোগা ৰোগ্য। বৃশ্চিক ৰাশি জাতক জাতিকা আজিৰ দিনটোত অলপমান সাৱধান হৈ চলিব, কাৰণ আপোনালোকক ৰোগে আমনি কৰিব পাৰে। এইবাৰ ধনু ৰাশি সামাজিক মৰ্যাদা লাভ। ধনু ৰাশি জাতক জাতিকা আজিৰ দিনটোত সমাজৰ পৰা মৰ্যাদা লাভ কৰিব বা সন্মান লাভ কৰিব। এইবাৰ মকৰ ৰাশি ধন ব্যয়। মকৰ ৰাশি জাতক জাতিকা আজিৰ দিনটোত আপোনালোকৰ অযথা ধন ব্যয় হ'ব পাৰে, গতিকে সাৱধান হৈ চলিব। এইবাৰ অন্য এক ৰাশি কুম্ভ ৰাশি মানসিক ক্লেশ। কুম্ভ ৰাশি জাতক জাতিকা আজিৰ দিনটোত আপোনালোকৰ মানসিকভাৱে বেমাৰত ভুগিব পাৰে, গতিকে মানসিক বেমাৰ হোৱাৰ আগতেই আপোনালোক অলপমান সাৱধান হ'ব। এইবাৰ অন্তিমটো ৰাশি মীন ৰাশি ৰোগা ৰোগ্য। মীন ৰাশি জাতক জাতিকা আজিৰ দিনটোত অলপমান সাৱধান হৈ চলিব, কাৰণ আপোনাক বেমাৰে লগ দিব পাৰে। এয়ে আছিল আজিৰ দিনটোৰ ৰাশিফল। নমস্কাৰ।